Hi guys, good morning. Welcome back to my channel. আশা কৰিছো আপোনালোক ভালে আছে, ময়ো ভালে আছো। আজি আৰু এটা ভিডিও লৈ আহিলো আপোনালোকৰ মাজত। ৰাতিপুৱা উঠিয়ে নহয় ইয়াত চাহ বনাও আৰু এইখিনি যে গ্ৰীন চাবলৈ পাও মানে ভাল লাগে। আৰু ইয়া উঠিলো মই ৰুটি বনাম এতিয়া। ৰুটি তো লাগে ডেইলি, ৰুটি বনাম লগতে চাহ বনাম আৰু কলা চলা আছে কিবা দে। মই তো চাহ দি ৰুটি ভাল পাও খাই। যিয়ে নহওক এতিয়া বনাই আহি আছো ৰুটি কেইটা। আপোনালোকে ব্লগটো চাই থাকক। চাহ হৈ গল, এতিয়া ৰুটি ভাজি আছো। ৰুটি নহয় এনে ভাজি ললো, তাৰ পিছতে তেল দি ভাজি লম কাৰণ ৰিফাইন অইল ছাড়া খাব নোখোজে। অলপ তেল দি তিনিটা ভাজি লম অলট পালট কৰি আৰু এটা দি দিম। এতিয়া উলট পালট কৰি ভাজি লম। ৰাতিপুৱা ৰুটি চাহ খালো দেখালো আৰু উঠিব লাগে বাধ্যত কাৰণ ৰাতিপুৱা উঠিয়ে নহয় ল'ৰা আৰু হাজবেণ্ডে হুলস্থুল লগাই দিয়ে। সেই কাৰণে ৰাতিপুৱা উঠিয়ে চকুবিলাক ডলি ডলি পাকঘৰত সোমালো কাৰণ ৰাতি নহয় টোপনিয়ে ধৰা নাই। ৩-৪ বাৰ কাৰেণ্ট গৈছে কালি, যোৱাকালি কাৰেণ্ট গৈছে আৰু হাজবেণ্ডে তো মানে নাক ডাগৰি শুই আৰু কি জানে। গৰমত ইমান গৰম নহয় আৰু নহয় মোৰ এটা অভ্যাস বেয়া, মানে মই কাৰেণ্ট গ'লে আৰু শুব নোৱাৰি। ইমান গৰম নহয় কি কৰিম আৰু চলিবই লাগে এনেকৈ। সেইকাৰণে ৰাতিপুৱা উঠোতে ইমান বেয়া লাগিছে, তথাপি ৰাতিপুৱা উঠি হুলস্থুল লগাই দিছে। ৰুটি চাহ বনালো আৰু বজাৰ কি আনিছে দেখাইছোঁ আপোনালোকক। এতিয়া কাটা বাছা কৰি ল'লোঁ, কাপোৰ আছিল কেইটামান ধুই ল'লোঁ, কাটা বাছাখিনি কৰি ল'লোঁ। মুৰ্গী আনিছে, মাছ আনিছে, শাক আনিছে, যি আনিছে কাটা বাছা কৰিলোঁ। দুপৰীয়া স্পেচিয়েল ৰান্ধা বাঢ়া আছে, আপোনালোকে ব্লগটো এৰি নিদিব, চাই থাকক। এইখিনি এতিয়া গ্ৰাইণ্ডাৰত গুড়ি কৰি ল'ম আৰু এয়া মাছ ঠাছ বাছি ল'লোঁ। মাছখিনি এতিয়া ধুই ল'ম। চান্দা মাছ সৰু সৰু চান্দা মাছ দে ধুই ল'ম এতিয়া। আৰু লাও কাটিলোঁ অলপ, মুৰ্গীৰ মাংস দি বনাম। লোকেল মুৰ্গীৰ মাংস দি পিঁয়াজ জলকীয়া কাটি ল'লোঁ আৰু এইখিনি জলকীয়া পেষ্ট কৰি ল'ম। শাক বাছি ল'লোঁ, সেয়া শাকটো বাছি ল'লোঁ, ধুই ল'ম। বহুত কাম আছে দেই, আপোনালোকে ব্লগটো চাই থাকক শেষলৈকে। আহি আছোঁ। দুপৰীয়া ৰান্ধা আৰম্ভ কৰি দিলোঁ। এইটো হৈছে মাছ ভাজি আছোঁ, চান্দা মাছটো। আৰু ইয়াত জলকীয়া ৰচুন অলপ বেছি কৰি দিছোঁ। ৰচুন জলকীয়া পিঁয়াজ আৰু নিমখ দি ভাজি আছোঁ। অলপখিনি হালধি কৰি দিছোঁ, বেছি নহয়। আৰু ইমান মাখা নবনাওঁ, অলপখিনি ভৰ্তা বনাম, বাকীখিনি থৈ দিম। আৰু এইটো হৈছে শাক ভাজি, দুটা হৈ আছে। তাৰপিছত বনাম মুৰ্গীৰ মাংসখিনি। তেনেহ'লে আহি আছোঁ গাইজ, ব্লগটো চাই থাকক। আৰু ৰ'দটো দিছে নহয় আজি, বাপৰে বাপ ৰ'দ দিছে। গৰমো লাগি আছে, তামাম গৰম লাগি আছে। দুপৰীয়া এইপিনে ৰান্ধা বহাই দিছোঁ আৰু এইপিনে চাউলখিনি গুড়ি কৰি আছোঁ। ল'ৰা হেল্প কৰি দি আছে কাৰণ আজি ৰবিবাৰ, কাৰেণ্টটো যাব পাৰে। আৰু লগতে ৰান্ধা হৈ গ'ল। এইটো হৈছে মাছটো ভাজি ল'লোঁ, চান্দা মাছটো ভৰ্তা বনাম। গোটেইখিনি নবনাম, অলপখিনি বনাম। শাক ভাজিলোঁ আৰু এইখিনি নহয় অলপ মুৰ্গীৰ মাংস লাও দি বনাম আৰু অলপ এনে বনাম কাৰণ ল'ৰা খাব নে নাখাব নাজানো। সেইকাৰণে লাও দি বনাম, পানী লাও দি। আপোনালোকে ব্লগটো শেষলৈকে চাব, স্কিপ নকৰিব। আৰু নতুন নতুন ব্লগ জনে চাই প্লিজ এটা কৰি ছাবস্ক্ৰাইব মাৰি দিব, ব্লগবিলাক শেষলৈকে চাব। এতিয়া লাওখিনি দি দিলোঁ আৰু লাও নহয় এনে ভালেই লাগে খাবলৈ, বেয়া নালাগে। আৰু বতৰ দেখিছেনে, বৰষুণে পৰিব নেকি এনেকুৱা হৈছে। আৰু এয়া ল'ৰা হেল্প কৰি দি আছে। আৰু মাছ অলপ লৈ মই ভৰ্তা বনাই আছোঁ পাতাত। আৰু পাতাত ভৰ্তা বনালে নহয় খোৱাৰ মজাটো বেলেগ হয়, হয়নে নহয়? পাতাত মানে ধুনীয়া হয় বনাবলৈ। এইখিনি হৈছে এনে বনালোঁ মাংস। আৰু এয়া ৰান্ধা কমপ্লিট হৈ গ'ল। ভৰ্তা, শাক ভাজি আৰু লাও দি মাংস, মুৰ্গীৰ মাংস আৰু এনে বনাইছোঁ।
ৰান্ধা বাঢ়া হ'ল এতিয়া গা চা ধোৱা নাই হাজবেণ্ড আহিছে ভাত খাবলৈ সেইকাৰণে ময়ো বহি গ'লোঁ ল'ৰাও খাই আছে কিন্তু এতিয়া গা চা ধোৱা নাই চাদৰ ওপৰত আহিছোঁ কাপোৰ আছে কেইটামান লৈ ল'লোঁ কাৰণ বৰষুণ পৰি আছে অলপ অলপকৈ আৰু বতৰ দেখিছেনে ৰাতিপুৱা ইমান ৰ'দ দিছিল এতিয়া আকৌ ক'লা ক'লা হৈ গৈছে আহক আপোনালোকক অলপ ভিউটো দেখাই দিওঁ ল'ৰা ছোৱালীবিলাক স্কুলৰ পৰা আহি আছে বেঙেনাবিলাক কিমান ধুনীয়াকৈ লাগি আছে নহয় ভাল লাগিছে ন কলা কলা বেঙেনা হয় ইয়াত এটা লাগি আছে দেখাতে ভাল লাগে কিমান ধুনীয়াকৈ গছত ধৰি আছে নহয় বেঙেনাবিলাক এতিয়া তলত যাওঁ কাম আছে বহুত কাঁহী বাতি ধোৱা নাই গা চা ধুম আৰু পাকঘৰৰ হালাত আহক চাওঁ ল'ৰা নাই ল'ৰা খেলিবলৈ গৈছে আৰু এয়া পাকঘৰৰ হালাত এতিয়া গোটেই ধুই ল'ম মাছ ভৰ্তা কৰিছোঁ পাতাটো ধোৱা নাই পাতা হাতা ধুই ল'ম কৰাটোতো খুবেই কঠিন কিন্তু খোৱাটোহে সহজ পটককৈ খোৱা হয় আৰু বতৰ সেয়া খিনি কৰি লওঁ কৰি পেলাই গা চা ধুই আহি আছোঁ আৰু পিঠা কেইটামান বনাম কি পিঠা বনাওঁ দেখাম আপোনালোকক ব্লগটো চাই থাকক এতিয়া সন্ধিয়া 7টামান বাজে আৰু সন্ধিয়া 5টামানতে গা চা ধুলোঁ তাৰপিছত গেছ ঠেছবিলাক চাফা কৰিলোঁ কেইটামান পিঠা বনালোঁ বেছি বনোৱা নাই অলপ কেইটা বনাইছোঁ আৰু এয়া চাহ বনাম লগতে পিঠা কেইটা দেখাই আছোঁ এয়া এইকেইটাই বনাইছোঁ বেছি বনোৱা নাই আৰু এইবিলাক বস্তু নহয় বনাবলৈ মানে খুবেই টান লাগে আৰু বস্তু বহুত লেতেৰা হয় মানে অলপখিনি বনাবলৈ হ'লে বহুতে লেতেৰা হৈ যায় হাই গাইছ এতিয়া সন্ধিয়া 7টামান বাজে চাহ খাম এতিয়া চাহটো বনালোঁ দেখালোৱে লগতে চব্জিও বনাই আছোঁ আহক দেখাই আছোঁ চাহ লৈছোঁ চাহ খাম আৰু চাহটো নহয় কৰা কৰি বনাইছোঁ কি যে হৈছে মূৰটো অলপ বিষাই আছে ভাবিলোঁ কৰা কৰি অলপ চাহ খাওঁ লগতে সিদ্ধ পিঠা লৈছোঁ পিঠা বেছি বনোৱা নাই 10-12টামান বনাইছোঁ নাৰিকলো নাই নহয় আৰু এইটো নহয় চব্জি বহাই দিছোঁ চাহও খাম লগতে চব্জিটো বনাই আছোঁ আলু ভাজি আছোঁ দিনৰে অলপ মাংস আছে মুৰ্গীৰ মাংস আহক দেখাই আছোঁ এইখিনি যে আছে এইখিনি দি আলুখিনি বনাম কাৰণ খোৱা যাব অলপ বেছি হ'ব সেইকাৰণে আৰু একো নবনাওঁ আৰু দিনতো বনাইছিলোঁ লাউ দি এতিয়া ভাবিলোঁ অলপ আলু দি বনাওঁ অলপ ঝোল কৰি দেখিছেনে তেনেহ'লে চাহটো খাই চব্জি কেতিয়া হয় আহি আছোঁ আপোনালোকে ব্লগটো খাই থাকক মাংসৰ চব্জিখিনি হৈ গ'ল দেখিছেনে এইখিনি আলু দি বনালোঁ এতিয়া হৈ যাব কাৰণ অলপখিনি আছিল কাৰণে মই আলু দিলোঁ 2টা এতিয়া আৰু চিন্তা নাই আৰু ভাতটো দেৰি আছে বনোৱা কাৰণ 8টামান বাজে ৰাতি বনাম খোৱাটো দেৰি আছে সেইকাৰণে ভাতটো পিছত বনাম আৰু ব্লগটো মই ইয়াতে শেষ কৰিম আকৌ নেক্সট ব্লগত আহি আছোঁ এতিয়াৰ কাৰণে বাই বাই